গাইছোঁ নাম 52 বছৰ গালোঁ বেছি গোৱা নাই এতিয়া 2022 চনত এপ্ৰিল মাহত মই চাকৰি কৰিছিলোঁ অৱসৰ লৈছোঁ কিন্তু নাম বৰ ভাল পাওঁ নাম মই কি গাওঁ নাজানো কিন্তু নাম মোৰ হৃদয়ৰ বস্তু অন্তৰত থাকে নাম গতিকে নাম গাবলৈ বয়স যদি হৈছে কিন্তু মোৰ মনে কিন্তু বয়স হোৱা বুলি নকয় নাম গাব আহিলে মই বৰ ভাল পাওঁ কিন্তু নাম কোনে কিমান ভাল পাব নাজানো কিন্তু মই নামহে গাওঁ এই শ্ৰদ্ধাভাজন আমাৰ মন্ত্ৰীদেশৰ ভাল নাম গাইছে ভাল লাগিছে মৰমতে আমাৰ হাজো অঞ্চলৰে আমাৰ পাখামেলা নামঘৰৰ কৃষ্ণই তেনেকৈ গৰুৰ পক্ষীৰ ওচৰত বহি আছিলে ওপৰত সেই নামটো আমি গাওঁ আমি বহু জেগাত নাম গাইছোঁ আমাক কিন্তু বাচ্চা গাঁৱৰ বুলি চিনি নাপায় আমি হাজোৰ বুলিহে চিনি পায় আমি সকলোকে হাজোৰে আমাৰ প্ৰাণ আমাৰ মাধৱ মন্দিৰৰ প্ৰাণ আমি ৰাষ্ট্ৰত সদায় হয়গ্ৰী আমাৰ মানুহবিলাকে সোধে এইটো হয়গ্ৰী মাধৱ ক'ত বোলে আমাৰ মাধৱ মন্দিৰ আছে নহয় আমি সদায় মাধৱক স্মৰণ কৰিয়ে আমি নাম গাওঁ আৰু হাজোৰ মাধৱ মন্দিৰ নজনা মানুহ প্ৰায়ে নাই গতিকে আমি আমাৰ হাজোৰ যিমানখিনি পাৰিছোঁ সন্মান কঢ়িয়াই আনিছোঁ হাজোৰ মানুহ আমি হাজোতে আমাৰ জন্ম য'তেই নাথাকোঁ আমাৰ নিজৰ জেগাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে সেয়েহে আমি আজি গৰুৰ পক্ষীৰ কেনেকৈ মাতৃক উদ্ধাৰ কৰিছিল সেই নামটো গাম আমি মানুহবিলাকেতো আমাৰ পিতা মাতা বুঢ়া হ'লে আমি বৃদ্ধাশ্ৰমত খাওঁ কিন্তু গৰুৰ পক্ষী কিমান কষ্ট কৰি মাকক উদ্ধাৰ কৰিছিল সেইখিনি কথা কম আপোনালোকে অন্তৰেৰে শুনিব হে কদ্ৰুবি নতামান দিতি জয় দিতি চাৰিওজনী সেই কাশ্যপ মুনিৰ ভাৰ্যা সিহঁতৰ মাজত নাই মিলা সেই দৈত্যগণ জন্মিলে হা এই দ্বিতীয়ৰ দৰে আৰু দেৱতাগণ জন্মিলে হা হয় অদিতিৰ জন্ম হল সেই কদ্ৰুৰৰ দৰে অৰুণ গৰুৰ পক্ষী জন্ম হল বিনা তাৰা কতদিন হে পাৰ হৈ গলা একদিনা কদ্ৰু আহি বিনা তাত কদ্ৰুই বোলে বিনতা শুনা বচন সেই ৰমন জীৱলৈ যাওঁ মোক কান্ধত তুলি আৰু এই কথা গৰুৰ পক্ষী হে শুনিবাক পালা
মা সেই মাতৃৰো চৰে যায় সুধিবে না মা মা এই মাউরাগে গরুর পক্ষী বসন বুলিলা হে কান্ধত নিব লৈ কিয় পদ্ৰুই কহিলা হে মাউরাগে গরুর পক্ষী বসন বুলিলা Hello.